আসসালামু আলাইকুম বন্ধুসকল, কেনে আছে? আশা কৰোঁ নিশ্চয় আপোনালোক ভালে কুশলে আছে। ছোৱালী আজি ফাৰ্ষ্ট এক্সাম, আজি এক্সাম ফিজিক্স আছে। এই খবৰ ল'ব যাব ওলাইছোঁ। দোৱা কৰিব সকলোৱে, তাই যাতে এক্সাম ভাল হয়। আলহামদুলিল্লাহ মই ভালে আছোঁ, একদম ভাল। দোৱা কৰিব সকলোৱে। এয়া গৈ আছোঁ মৰিগাঁও, হোষ্টেলত থাকে, নৱোদয়াত পঢ়ে। গৈ আপোনালোকৰ লগত কথা পাতিম। ফাইনেলি মই আহি ট্ৰেভেলাৰত বহিলোঁ, এটা ছিট পালোঁ, পাই পেলাই বহিছোঁ। এয়া গৈ আছোঁ মই এতিয়া মৰিগাঁৱলৈ, গুৱাহাটীটো মৰিগাঁও ট্ৰেভেলাৰত গৈ আছোঁ। 37 নং নেশ্যনেল হাইৱে হয় এইটো দি একদম আপাৰলৈ ডিব্ৰুগড়, যোৰহাট, গোলাঘাট তাতেলৈ যাব পাৰি। এয়া মই আহি বাছৰ পৰা নামি আকৌ বেটাৰী ৰিক্সা এখন ভাড়া কৰি লৈছোঁ, ডাইৰেক্ট মৰিগাঁও টাউনৰ পৰা নৱোদয়লৈ যাবৰ কাৰণে। এয়া গৈ আছোঁ, ফাইনেলি পাই গ'লোঁ। এয়া JNB জৱাহৰ নৱোদয় বিদ্যালয়, মোৰ শ্বাহিনৰ স্কুল, মোৰ বেটীৰ স্কুল। ফাইনেলি শ্বাহিনৰ স্কুল আহি পালোঁ। এয়া মৰিগাঁও নৱোদয়া, মোৰ বেটীৰ স্কুল হয়। এয়া মই স্কুলখন আপোনালোকক ওচৰৰ পৰা দেখাইছোঁ, চাওক বহুত ডাঙৰ এটা এৰিয়া। স্কুলৰ মেইন এইফালেদি যায় মেইন অফিচলৈ, ক্লাছৰুমলৈও যাব পাৰি, প্ৰিন্সিপালৰ ৰুমতো যাব পাৰি, টিচাৰ ৰুমতো যাব পাৰি। এইফালে আছে ছোৱালী হোষ্টেল, এয়া ক্লাছৰুম। এইবিলাক এইটো ৰাস্তা দি আহি এইখিনি ক্লাছৰুম আহি পাইছোঁ মই। আহি পেলাই স্কুল আহি পালোঁ। বৰ্তমান এক্সাম শেষ হ'ল, কিন্তু সিহঁতে লাঞ্চ কৰিব গৈছে। লাঞ্চ কৰি অহাৰ পাছতহে লগ কৰিব দিব। মই লগ কৰিলে আপোনালোকক দেখাম দেই। এইয়া শ্বাহিন, পৰীক্ষা কেনেকুৱা হৈছে কওক? ভালেই হৈছে। CBSE না মই, সেইটো ইমান হাৰ্ড ছেট পৰিছে। ভাল হৈছে। দে ফটো সিহঁতক লগ কৰি, শ্বাহিনক আৰু তাইৰ ফ্ৰেণ্ড দুয়োজনীক লগ কৰি মই ওলাই আহিলোঁ। এতিয়া মই আকৌ গুৱাহাটীৰ পৰা, ছোৱালীক লগ কৰি মই আকৌ মৰিগাঁও টু গুৱাহাটী ওলাই আহিলোঁ নৱোদয়াৰ পৰা। এতিয়া মই আকৌ মৰিগাঁও টু গুৱাহাটীলৈ ৰিটাৰ্ণ হৈ আছোঁ। এই গুৱাহাটী বাছত আহি উঠিলোঁ মই, গুৱাহাটী বাছত। এতিয়া মই আকৌ মৰিগাঁও টু গুৱাহাটী বাই বাছ, 37 নং নেশ্যনেল হাইৱে। এইখন মৰিগাঁৱত নতুনকৈ মেডিকেল কলেজ বনাই আছে। মৰিগাঁও ডিষ্ট্ৰিক্টত এইবাৰে মেডিকেল কলেজ হ'ব। এইখন বহুত ডাঙৰ কলেজ বনাই আছে। এয়া মই আহি আছোঁ, খানাপাৰা পাম আৰু বাছেৰে আহি আছোঁ। কেতিয়াবা বাছত জাৰ্ণি কৰি ভালো লাগে। মই প্ৰায় বাছতেই অহা যোৱা কৰোঁ। শ্বাহিনক লগ কৰিব আহিলে বাছতেই আহোঁ। এয়া খানাপাৰা পাওঁ হৈছোঁ আৰু খানাপাৰা পাই যাম। তাৰপিছত এয়া এইখন টি গাৰ্ডেন হয়। যোৰাবাট আহি পাইছোঁ। যোৰাবাট টাৰ্ণিং, বহুত টাৰ্ণিং আছে, কিন্তু বহুত ভয় লাগে। এফালে পূৰা পাহাৰ, আনফালে পূৰা ডাউন। তলত বহুত মানুহৰ ঘৰ আছে, কিন্তু বহুত টাৰ্ণিংবিলাক ভালো লাগে কেতিয়াবা, কিন্তু বহুত ডেঞ্জাৰ হয়, ভয়ো লাগে। এয়া চাওক, মই যোৰাবাট আহি পাই গৈছোঁ। এইয়া ছানছেট হ'বৰ সময় হৈছে। ছানছেট হ'ব এতিয়া, সন্ধিয়া হওঁ হৈছে আৰু। দূৰ কিন্তু বহুতখিনিয়ে দূৰ হয় গুৱাহাটীৰ পৰা মৰিগাঁৱলৈ। বাছেদি গ'লে প্ৰায় 2 ঘণ্টামান লাগে। সেই খানাপাৰাত মই বাছৰ পৰা নামিলোঁ। বাছৰ পৰা নামি মই এতিয়া আকৌ মেজিকত উঠি নাৰেংগীলৈ যাম। মই মেজিকত উঠিবৰ বাবে গৈ আছোঁ, কিন্তু বহুত গাড়ী, ৰাস্তা পাৰ হ'বই ভয় লাগে। গৈ আছোঁ মই। ফাইনেলি খানাপাৰা আহি পাই গ'লোঁ। এতিয়া আৰু ঘৰলৈ মাত্ৰ আধা ঘণ্টা।
বন্ধুসকল, মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব হা। প্লিজ প্লিজ ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, যদি ভাল লাগিছে কমেণ্ট কৰিব। এয়া মেজিকত সন্ধিয়া হৈ গৈছে, নাৰেংগীলৈ আহি থাকোঁতে মানে একদম ইমান ট্ৰেফিক, বহুত ট্ৰেফিক। সন্ধিয়া কোনোবা মিনিষ্টাৰ আহিছে বোলে, সেইকাৰণে একদম পূৰা ট্ৰেফিক হৈ গৈছে, পূৰা জাম, গোটেই ৰাস্তাত জাম। মোৰ ভিডিঅ' চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। বাই।